গাইজ আজি যে মোৰ লগত এনেকুৱা কিবা এটা ঘটনা হ'ব মইতো ভাবাই নাছিলো কথাটো তো ব্লগটো আৰম্ভ কৰোঁ দে। আসসালামু আলাইকুম এণ্ড ৱেলকাম টু মাহদি ইভিনিং ব্লগ। পুৱাই টোপনিৰ পৰা উঠলো, উঠাৰ পিছতে চাওঁ টাইম বহুত হৈ গৈছে। তাৰপিছত মই হাত মুখ ধুই কেনে ৰেডি হৈ গ'লো আৰু চাওঁ সদায়ৰ দৰে একে প্ৰব্লেম গাইজ, দালি দি ভাত। সেইকাৰণে ভাত চাত নোখোৱাকৈ ডাইৰেক্ট আহি গ'লো ক্লাছৰুমত। আৰু ক্লাছৰুমত আহিয়ে শুনো আজি বোলে আমাৰ হুজুৰে নাই। তাৰপিছত মই ডাইৰেক্ট ৰুমত যাই কিনে ঘুমাই গ'লো। আৰু গাইজ ইয়াতে মই 10টা বজাত ঘুমাইছো, উঠি কেনে চাওঁ 3টা বাজি গেছি গাইজ। তাৰপিছত মই এনেকে আৰু ভাবি ডাইৰেক্ট বজাৰত যাই আছো। তাৰপিছত বজাৰত যাওঁতে চাওঁ ইয়াৰে ভিউটো দেখোন তামাম মজা, মানে গধূলি মই নোলাও সেইকাৰণে ইয়াৰে ভিউ চিউ চাবাই নোৱাৰো। তাৰপিছত মই ডাইৰেক্ট আহি গ'লো হোটেলত আহি কেনে অলপমান পোলাও চোলাও খালো। খোৱাৰ পিছত বিল চিল দিলো। বিল দিয়াৰ পিছত মই ডাইৰেক্ট আহি গ'লো ৰুমত। আৰু ৰুমত আহি কেনে চাওঁ ইটো গেমে খেলাই থাকে, তাৰ কথা আৰু কি কওঁ। তাৰপিছত চাওঁ সিহঁতে মোবাইল চাই আছে আৰু গাইজ সিহঁতে দুটা ঘুমাই আছে, মানে কি কোৱা আৰু। তাৰপিছত মগৰিবৰ নামাজৰ টাইম হৈ গ'ল। তাৰপিছত অজু তজু কৰি কিনে মই ডাইৰেক্ট মছজিদত গুচি গ'লো। আৰু গাইজ এইটো হ'ল আমাৰ মছজিদ, আপোনালোকক ভালদৰে দেখাম দে একদিন। তাৰপিছত মই মছজিদৰ পৰা নামাজ তামাজ পঢ়ি ৰুমত আহিলো। ৰুমত আহি কেনে চাওঁ বাপৰে ঘুমাই আছে দেখোন এতিয়া গেলি। তাৰপিছত আৰু কি, মই ঠাণ্ডাৰ কাপোৰ চাপোৰ পিন্ধি ডাইৰেক্ট গ'লো ক্লাছত যাই কিনে অলপ টাইম পঢ়লো। পঢ়াৰ পিছত চবক হিন্দি বনাই কিনে তাৰপিছত মই ডাইৰেক্ট গ'লো চকত যাই কিনে ৰাতি খাবাৰ কাৰণে অলপমান কিবা লৈ আহিলো, মাছ লৈ আহিলো। মাছ অনাৰ পিছত মই ইয়াতে মাছ বনাই আছো। আৰু আমাৰ ৰুমতে আমি দুটা গ্ৰুপ থাকো, সিহঁতে কিবা কণী বনাই আছে। আৰু এনেকে বনাই থাকোঁতে আমাৰ ভাতো আহি গ'ল। আৰু গাইজ চাইছানে মাদ্ৰাছাত পৰা কিমান কষ্ট, আৰু এই আমাৰ ভাত। তাৰপিছত এনেকে চাওঁ মোৰ আঞ্জা হৈ গৈছে। তাৰপিছত মই ভাত চাত খাই ল'লো আলহামদুলিল্লাহ। তাৰপিছত মই ডাইৰেক্ট আহি গ'লো ক্লাছৰুমত আহি কিনে অলপমান কিবা লেখা বাকী আছে, মোৰ পৰা কাজি হিন্দীতে